কৈ দিয়া আছে Hi guys, মই দীক্ষা আৰু ওয়েলকাম ব্যাক টু মাই চেনেল। আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো আৰু আশা কৰো আপোনালোকৰ এক্সামবোৰ ভালে ভালে গৈ আছে যোন এক্সাম ক্যান্ডিডেট হয় মেট্ৰিক আৰু হাই সেকেন্ডাৰী আৰু মই ভাবিছো সেইভাবে সকে আপোনালোকে ভিডিও চাব টাইম পোৱা নাই কাৰণ কি মোৰ ভিডিওবোৰ এতিয়া অকনমান কমকে চাই আছে আপোনালোকে কিন্তু মই বুজিব পাৰিছো এক্সাম যেহেতু হেকাৰণে সকে কমি গৈছে ভিউজ একো নাই বাৰু এক্সাম শেষ হোৱাৰ পিছত ভালকে চালে হ'ল আৰু এতিয়া আজি ভিডিওটো স্টাৰ্ট কৰিলো কাৰণ কি ঘৰলৈ গৈ আছো মঙ্গলদৈলৈ আৰু মঙ্গলদৈ যোৱা ভিডিও স্পেশালি বিয়াৰ ভিডিও দিলে আপোনালোকে বৰ ভাল পায় হেকাৰণে আজি এখন বিয়া আছে এতিয়া আমি ঘৰত গৈ সেই বিয়াখন এটেন্ড কৰিম ভিডিওটো এন্ডলৈ চাই গৈ থাকিব একেবাৰে স্কিপ নকৰাকৈ যদি মোৰ ভিডিওবোৰ ভাল পায় চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আহি পালো ঘৰ বাৰু আৰু এতিয়া উলাও বিয়াখনত যাবলৈ আৰু দেখুৱাই গৈ থাকিম গোটেই বিয়াখন আপোনালোকক So উলালো আৰু পুৰা ৰেডি মানে এতিয়া যাবলৈ আজি খুপাই বান্ধিছো সদায় চুলি মেলিয়ে যোৱা হয় আৰু বিয়াত গলে কাৰণ কি মোৰ ইমান দেৰি লাগে খুপা বান্ধোতে আজি কিন্তু হৈ গৈছে আৰু জলদি আৰু এনেকৈ পিংক কালাৰৰ এযোৰ পাটৰ কাপোৰ পিন্ধিছো জুৱেলাৰী এনেকুৱা আসামিজ ডিজাইনৰে পিন্ধিছো সো তেনেকৈ ওলাইছো এতিয়া যাও আৰু বিয়াখনত সো বিয়াখন ক'ত আছে কি হেইবোৰ বাৰু মই কম আৰু ভিডিওটোতে চাই গৈ থাকিব আৰু ভিডিওটো স্কিপ নকৰিব এই মেকআপ আৰু এই হেয়াৰ ষ্টাইলটোৰ টিউটোৰিয়েল লাগিলে আপোনালোকে কমেন্টত ক'ব মই এটা এনেকুৱা বনাই দিম আৰু টিউটোৰিয়েল টাইপৰে আৰু সো আহি পালো ফাইনালি বিয়াখনত আৰু বিয়াত আহি পাই এয়া দৰা কইনাক মাত দিলো আজি ৰিসেপশন আছিল আৰু আছিলে একচুয়ালি হাজবেণ্ডৰে ফ্ৰেণ্ডৰ বিয়া আছিল সো চাই গৈ থাকক গোটেই বিয়াখন আৰু ভিডিওটোৰ জৰিয়তে এই আহি পাইছো 6:30 বজাত এই হেৰি তো আইপিনে এই শ্যামল যে মই কৈ থাকো যে গম পাইছো চিনাকি এই সুম অহাজৰা কৰিয়ে থাকে তিনুতে নকোদা গায় পালো এই বিয়াতে আছে আৰু ফাইনালি আমি আহি পালো আজিৰ গোটেই দিনটো এখিনিতে এন্ড হৈছে কিন্তু ব্লগটো এতিয়াও এন্ড হোৱা নাই অহা কালি আমি কি কৰিম হেয়াও দেখুৱাম এই ব্লগটোতে নহলে ব্লগটো বহুতে সৰু হলহেতেন গুড নাইট Good morning guys এটো হৈছে নেক্সট ডে আশা কৰো আপোনালোকে ভিডিওটো এখিনিলৈ চাই আছে আজি ৰাতিপুৱা এয়া গা মুৰ ধুলো আৰু আজি বতৰটো ইমানেই ঠাণ্ডা হয় এটাটো ফেব্ৰুৱাৰীৰ মাৰ্চ মাহ পৰি আছে তথাপিও ইমান ঠাণ্ডা আছে আৰু এতিয়া যাব ওলাইছো আমি মন্দিৰলৈ আজি যাম আমি দৰং জিলাৰ খুব এটা জাগ্ৰত মন্দিৰ যিটোৰ নাম হৈছে কাপুৰপুৰী মন্দিৰ যদি আপোনালোক দৰঙৰ হৈ নিশ্চয় জানিব আৰু মই ইয়াতে এড্ৰেছটো দি দিছো এটো আছে হাজৰিকা পাৰাত কছাৰীঝাৰ নামৰ জাগা এখন আৰু মন্দিৰটো বহুত বেছি ধুনিয়া বহুত পুৰণি আৰু এটা শিৱ মন্দিৰ হয় শিৱ মন্দিৰৰ লগতে মানে ওচৰতে পাৰ্বতীৰো হয় মানে মন্দিৰ এটা আছে আৰু প্ৰথমতে আহি আমি হাত ভৰি ধুই ললো আৰু তাৰ পাছত মন্দিৰত আমি হৰাই লৈ আনিছিলো হেয়াও দিলো গোটেইখিনি আপোনালোকে চাই গৈ থাকক
লাগে গাখীৰ পানী গংগাৰ পানী মঞ্জু গাখীৰ চুৰি আৰু এই মন্দিৰটোৰ নামটো যেনেকুৱা কাপোৰপুৰি মন্দিৰ সেইকাৰণে ইয়াৰে বিশেষ কথা এইটোৱে যে এই মন্দিৰটোত আহিলে কাপোৰ এখন বান্ধি দিব লাগে এই গছজোপাৰ মানে ডালত আৰু আমি গামোচাও বান্ধি দিছোঁ আৰু লগতে এনেকুৱা কাপোৰ কিনিবও পায় ওচৰৰ দোকানবোৰত তেনেকুৱাও আমি বান্ধি দিলোঁ কিন্তু কাপোৰটো এটা উশাহতে বান্ধিব লাগে আৰু নিজৰ মনৰ কামনা পূৰ্ণ হয় বুলি কয় আৰু সেইটোৱে ইয়াৰ এই মন্দিৰটোৰ স্পেচিয়েল কথা আৰু আমি গাখীৰ পানী যি আনিছিলোঁ গোটেইবোৰ ইয়াতে ঢালিলোঁ এইখিনি যিখিনি দেখাই আছোঁ আপোনালোকক এইখিনি হৈছে শিৱ মন্দিৰটো আৰু পাৰ্বতী মাৰ মন্দিৰটো অকণমান দূৰত আছে সেইখিনিলৈকেও আমি আহিছোঁ এতিয়া খোজকাঢ়ি কাঢ়ি আৰু জেগাখিনি ইমানেই জয়াল হয় ইমান যে এনেকুৱা লাগে যেন সঁচাই শিৱ বাবা ইয়াত মানে আছে ছাইডতে নদী এটা আছে তালৈও আমি যাম চাই গৈ থাককচোন বাৰু মই উঠাই দি আছোঁ ৰ'বা হ'ব ইফালে এইটো গোটালো ব্ৰহ্মপুত্ৰৰে খুটি হ'ব নে ব্ৰহ্মপুত্ৰৰে খুটি আৰু আমি মন্দিৰৰ পৰা ওলাই পেলাই আমি মামাহঁতৰ তাতে আহিলোঁ কাৰণ কি মামাহঁতৰ আইতা আৰু মামাৰ ছোৱালীজনীও গৈছিলে আমাৰ লগত আৰু কাৰণ কি মামাহঁতৰ ঘৰখন ওচৰতে হয় মন্দিৰটোৰ সেইকাৰণে দুপৰীয়াৰ ভাত সাঁজ আমি ইয়াতে খাই যাম বুলি ভাবিলোঁ আৰু মামীহঁতেও ক'লে আৰু এনেকৈ মামাহঁতৰ ঘৰখনৰ যিবোৰ খেতি আছিলে সেইবোৰো অকণমান চালোঁ নিৰামিষে ভাল লাগে